সৰঙি ৰহিছে ৰাজ্য তামুলপুৰ জিলাৰ কৃষিপথাৰত এতিয়া পানীৰ অভাৱত মূৰে কপালে হাত দিছে কৃষক ৰাইজে বৰুণ দেৱতাক অপেক্ষা কৰি তামুলপুৰ জিলাৰ কৃষকৰ লাগিছে হাহাকাৰ জিলাখনৰ বানগুৰি হাউলি পথাৰত আজি পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য কৰিবলৈ চেষ্টা চলাইছে কৃষক ৰাইজে উল্লেখযোগ্য যে পথাৰত পানী যোগান ধৰিবলৈ এতিয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই জলসিঞ্চন বিভাগে উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনৰ সময়ত জিলাখনত পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চন যোগান ধৰিবলৈ অসমৰ্থ চৰকাৰ বা প্ৰশাসন কিন্তু কিছু ঠাইত জলসিঞ্চন আছে যদিও পানী যোগানত এতিয়া ব্যৰ্থ বিকল জলসিঞ্চন আঁচনি এনেদৰে কৃষকে কঠীয়া পাৰিবলৈ আৰম্ভ কৰিছে আনহাতে একাংশই পথাৰত কঠীয়া সিঁচিছে যদিও খৰাঙৰ বাবে ৰঙা হৈ পৰিছে পানী নাই আজি জেঠৰ 12 দিন গুচি গ'ল আজি তাৰমানে এতিয়া কঠীয়া পাৰিব পৰা নাই মানুহে মানে কেতিয়া ৰুব কেতিয়া কি কৰিব তাৰমানে এতিয়া আজি আমি এই মেচিনেদি পানী সিঁচি পেলাই মানে কঠীয়া পাৰিম আজি এই পানী বৰষুণ নোহোৱাৰ ফলত মানে গোটেই খৰাং এতিয়া সেইটোৱে আৰু কি ক'ম এতিয়া চৰকাৰে এইবিলাক সুবিধা দিব লাগিছিল মাজে মাজে ক'ৰবাত এই চেলো তেলো বহাই দিব লাগিছিল চ'লাৰ ছিষ্টেম আজিকালি ওলাইছে নতুনকৈ এনেকুৱা আমাৰ ইমান ডাঙৰ পথাৰ ইয়াতে কিন্তু ক'তো নাই তেনেকুৱা এনেকুৱা কোনোবাই ক'ৰবাত পানী চানী আছে যিহেতু তাতে অলপ সিঁচি পেলাই মেচিনেদি সেনেকৈ পাৰিছে আৰু এতিয়া যেনেকৈ আমি আজি ইয়াতে অলপ মেচিনেদি পানী সিঁচি পেলাই তাৰমানে খালৰ পৰা উঠাইছোঁ সেনেকৈ আমি পাৰিছোঁ সেনেকৈ পাৰিছে তেনেকৈ মানুহ এইবাৰ যথেষ্ট খৰাং এইটো পানী নাই এতিয়া জেঠৰ আজি 12 দিন গুচি গ'ল তাৰমানে পানী নাই ফাটি গৈছে মানে কাৰোবাই বেলেগে পাৰিছে যদিও কঠীয়াবিলাক মানে মাটি ফাটি গৈছে এতিয়া মানে ৰঙা পৰি গৈছে কঠীয়া মানে যোৱা বছৰ ভালে আছিল পানী তেতিয়া সঠিক সময়ত সঠিক পানী পাইছিল ভাল হৈছিল আৰু এতিয়া নাই আমাৰ এইখন পথাৰত নাই ইয়াত নাই 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 যথেষ্ট খৰাং পানী একেবাৰে নাই তাৰমানে বৰষুণৰ পানী একদমেই নাই আমি শুনা নাই দেখাও নাই মানে দিয়াটো আমাৰ এইখন যিখন হাউলি পথাৰ বুলি কয় এইখন হাউলি পথাৰত মানে ক'তো এনেকৈ দিয়া নাই আৰু শুনা নাই